নমস্কাৰ বন্ধুসকল টিপছ ABC 101 এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই নতুন টিপছবোৰ পাবৰ বাবে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বন্ধুসকল আজি মই আপোনালোকৰ লগত কথা পাতিম আমি সপোনত সাপ দেখিলে তাৰ ফল কেনে হয় সেই বিষয় লৈ গতিকে আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে ভালকৈ চাব আহক আমি প্ৰথমে এতিয়া ভিডিওটো ষ্টাৰ্ট কৰোঁ বন্ধুসকল আমি সকলোৱে সপোনত কেতিয়াবা নহয় কেতিয়াবা আমি ভাল সপোন বা বেয়া সপোন দেখি আহিছোঁ বা দেখো আমি সকলোৱে আসলতে সকলো সপোনে আমাৰ বাস্তৱত ফল নিদিয়ে এই সপোনবোৰ কিছুমান তিথি পক্ষ আৰু একাদশী পূৰ্ণিমা অনুযায়ী ইয়াৰ ফল দিয়ে এতিয়া কথা হ'ল বন্ধুসকল সাপ আমি সপোনত দেখিলে তাৰ ফল কি হয় তাৰ বিষয়ে আলোচনা কৰিম বন্ধুসকল আমি কেতিয়াবা সপোনত সাপ মাঝামাঝি দেখি থাকোঁ ইয়াৰ কিছুমান সুফলো পোৱা যায় আৰু ইয়াৰ কিছুমান বেয়াও ফল আছে গতিকে গোটেই বিষয়টো আমি আলোচনা কৰি আছোঁ এতিয়া কথা হ'ল সপোনত আমি কেতিয়াবা সাপে আমাক খেদি অহা দেখোঁ বা সাপে আমাক দংশন কৰাও কেতিয়াবা দেখোঁ কেতিয়াবা আমি নিজে সাপ মাৰি থকা দেখোঁ এনেধৰণে আমি বিভিন্ন সপোন আমি দেখোঁ আসলতে ইয়াৰ প্ৰতিটোৱে ফল বেলেগ ধৰণৰ হয় সপোনত যদি আমি সাপ দেখোঁ অৰ্থাৎ আমি যদি সপোনত কলা সাপ দেখোঁ তেতিয়াহ'লে আমি জানিব লাগিব যে আমাৰ শত্ৰু বৃদ্ধি হৈছে আৰু যদি আমি কেতিয়াবা সাপে খেদি অহা দেখোঁ তেতিয়া আমি জানিব লাগিব যে হয়তো আমি কিবা মামলা মোকদ্দমাত পৰিবলগীয়া হৈ যাব পাৰে হৈছে যদি আমি কেতিয়াবা দূৰৈত গছত সাপ ওলমি থকা দেখোঁ তেতিয়া আমি ইয়াৰ ফল বুজিব লাগিব যে আমাৰ জীৱনলৈ হয়তো সফলতা আহি আছে সপোনত সাপে দংশন কৰা দেখিলে আপুনি জানিব লাগিব যে হয়তো আপোনাৰ হঠাৎ অৰ্থৰ ক্ষতি হ'ব পাৰে নাইবা ডাঙৰ ৰোগত পৰিব পাৰে আৰু যদি কেতিয়াবা সাপ মাৰি থকা দেখে তেতিয়াহ'লে জানিব লাগিব যে আপোনাৰ শত্ৰুৱে সোনকালে শিৰ নত কৰিব আপোনাৰ ওচৰত অৰ্থাৎ শত্ৰু আপোনাৰ বশ হ'ব আৰু যদি সাপে কেতিয়াবা ৰাস্তাৰ ইপাৰৰ পৰা সিপাৰলৈ আপুনি বগাই যোৱা দেখে তেতিয়াহ'লে তাৰ অৰ্থ হৈছে আপোনাৰ হয়তো জীৱনলৈ সুখ আহিব পাৰে আৰু হয়তো আপোনাৰ অৰ্থ লাভৰ যোগ হ'ব পাৰে গতিকে বন্ধুসকল আপোনালোকে যদি এদিন দুদিন এনেধৰণে সপোন দেখে তেতিয়া ইয়াৰ ফল ঠিক এই ধৰণে হয় আৰু যদি আপোনালোকে ঘনাই সাপৰ সপোন আপোনালোকে দেখি আছে তেতিয়াহ'লে আপোনালোকে দেৰি নকৰি শিৱ বাবা মন্দিৰত গৈ ধূপ ধূনা আৰু নৈবেদ্য আগবঢ়াওক তেখেতে আপোনালোকক কৃপা কৰিব হয়তো আপোনালোকক জীৱনৰ কোনো ভাল বেয়া সংকেতো দি থাকিব পাৰে গতিকে ইমানকে কৈ মই মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা ধন্যবাদ